আমি একচুৱেলি ধুবুৰী লোকসভা সমষ্টিত লোকসভা নিৰ্বাচনলৈ আমি প্ৰস্তুতি মিটিং তাৰমানে কেনেকৈ আমি নিৰ্বাচনত আগবাঢ়ি যাম। বিশেষকৈ আমাৰ তিনিখন ডাঙৰ সভা আছে। এটা হ'ল গৌৰীপুৰ সমষ্টিত য'ত বিধায়ক নাই বিশেষকৈ, এটা হ'ল মানকেশ্বৰত আৰু এটা হ'ল চেঙা সমষ্টি। তাৰে 14 তাৰিখত হ'ব এই মানকেশ্বৰত 13 চেঙাত হ'ব 14 যিয়ে নহওক। সেইকাৰণে প্ৰস্তুতি মিটিং আজি জিলা কংগ্ৰেছৰ পাতিছিল, সেইখিনি আমি বুজ ল'ব আহিছোঁ ক'ত মিটিংখন হ'ব। আহি যিটো উৎসাহ দেখিলোঁ, আমি জাষ্ট অফিচ বিয়াৰখিনিক মাতিছিলোঁ। আজি দেখোঁ গোটেই গাঁও অঞ্চলৰ যিমান লিডাৰ আছে গোটেই উঠি আহিছে আমাৰ কথা শুনি যে কি কৰিব, বদৰুদ্দিন আজমলক এইবাৰ হেৰাব লাগিব। আৰু যি জোচ দেখিছোঁ, মই মানে একচুৱেলি ধুবুৰী লোকসভা সমষ্টিত যোৱাবাৰো মোৰ সমষ্টিত বেছি ভোট দিছিলোঁ কংগ্ৰেছ প্ৰাৰ্থী, এইবাৰো বেছি ভোট দিম মই থিৰাং হৈ আছিলোঁ। কিন্তু মানকেশ্বৰত আহি মোৰ অলপ ভয় লাগিছে যে মানকেশ্বৰে মোতকৈ বেছি ভোট দিব বুলি এনেকুৱা এটা অনুভৱ হৈছে। গতিকে এইবাৰ বদৰুদ্দিন আজমল চাহাবৰ পৰাজয় নিশ্চিত। 2,19,000 ভোট নাকি 26,000 ভোট বেছি কংগ্ৰেছ কেণ্ডিডেটতকৈ, মানে 1,14,000 ভোট আমাক লাগে। সেই হিচাপত আজিকালি টিভি মিডিয়াত যিটো কৈ আছে ষ্টুডিঅ'ত বহি বদৰুদ্দিন আজমল চাহাব জিকিব, আগতে বদৰুদ্দিন আজমল চাহাবৰ পিছে মানুহ দৌৰাইছিল, এতিয়া তেওঁ মানুহৰ পিছে দৌৰাই আছে, মানুহ পোৱা নাই। আজি কান্দি আছে, মানুহৰ বেমাৰ আজাৰ নাই নেকি? বটল ক'ত? বটল বিচাৰি ফুৰি আছে, বটল নোহোৱা হৈ গৈছে। মানুহৰ বেমাৰ আজাৰ বোলে নোহোৱা হৈ গৈছে, বটল বিচাৰি পোৱা নাই। এতিয়া মানুহৰ ওচৰত যায় কান্দি আছে আৰু কান্দিব। এতিয়া আপোনালোকে সঁচাটো সকলোৱে আপোনালোকেও গম পায়, ময়ো গম পাওঁ। আজি কোনে ফচাইছে? UDFৰ বিধায়কে মানকেশ্বৰ ৰাখিছে জানো? আৰু যিখিনি বাকী থাকছে জিলা পৰিষদ কোন হৈ আছে? কাৰ আছে? সভাপতি কোন জিলা পৰিষদৰ? মানকেশ্বৰ কোনে সভাপতি? কি হয় MLA বিধায়কৰ হয় না? মানে যিখিনি বাকী আছিল জিলা পৰিষদে পচাই থৈ গৈছে। এইবিলাক মিটিঙত কম। মই নিজে এই গাঁও আৰু চহৰৰ এটা এছেম্বলি কমিটি আছে, মই সহজ ভাষাত কৈছোঁ। সেই কমিটি ইয়াতে আমি ইনকুৱাৰীত আহিছিলোঁ, শেষ কৰি থৈ গৈছে মানকেশ্বৰ, শেষ কৰি দিছে। যিমান ফাণ্ড চৰকাৰী ফাণ্ড যিবিলাক কৰিছে, ৰাইজে যদি সঁচাকৈ গম পায় এওঁলোকক মানকেশ্বৰক সোমাব নিদিয়ে, বিদায় দিব। আৰু ইয়াতে টোটেলি বিধায়ক হৈ ব্যৱসায় চলাই আছে। এই ক্ষেত্ৰত কিন্তু আমাৰ আৰু এজন আছিল প্ৰাক্তন বিধায়ক, তেওঁ আৰু এই ক্ষেত্ৰত যিবিলাক বিজনেছ, ধৰক যিবিলাক ইলিগেল বিজনেছ চলি আছে মানকেশ্বৰত, বৰ্তমানৰ বিধায়ক আৰু এটা সময়ত প্ৰাক্তন বিধায়ক, এতিয়া MPৰ কেণ্ডিডেট হ'ব বোধ কৰোঁ তেওঁ। এই দুইজন কিন্তু সেই ক্ষেত্ৰত মিলা প্ৰীতি, ফিল্ডত কাজিয়া, কিন্তু এই ব্যৱসায়ৰ ক্ষেত্ৰত কিন্তু দুজনৰ বিৰাট মিল। আপোনালোকে গম পায় নাই নাজানো, কিন্তু মই গম পাওঁ। গম পায় না? এইটো গম পাওঁ। এই যে কৈ দিলে। আৰু কিবা আছে কওক? কিমান এখন পাওঁ? এতিয়া ধৰক মুখ্যমন্ত্ৰীয়ে চব ক'ব পাৰে, এইবিলাক 11.5 পায়, কিন্তু আমি এতিয়া কেনেকৈ ক'ম? আমি সৰু মানুহ। কিন্তু BJPৰ চিট এটাও জিকা চিট মই দেখা নাই। UDFটো নাই, গমটো পাইছে। আজি সৰ্বানন্দ সোণোৱাল তেওঁ জিকিব জানো? তেওঁতো হাৰিব। আমাক কোনে হাৰাব গম পাইছে নহয়? তেওঁ যদি জিকে হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ নাথাকে, খাটাং হয় না? তেওঁ জিকিলে হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ নাথাকে, এইটো খাটাং। তেওঁ আকৌ চিফ মিনিষ্টাৰ হৈ আহিব। গতিকে তেওঁ যদি জিকিব দিব, আৰু তেওঁ যদি বৰবুৱাক হয় জিকিব দিব, তেওঁ যদি চিফ মিনিষ্টাৰ দি দিব। আৰু চিধা কথা। আৰু MP কেণ্ডিডেট কোনে দিছে? সৰ্বানন্দ সোণোৱাল গোটেইকেইটা দিছে, হয় না? ক্ষমতা কাৰ? আচল কেন্দ্ৰৰ BJPৰ ক্ষমতা কাৰ হাতত? সৰ্বানন্দ সোণোৱালৰ হাতত। গতিকে কিবা কৰি খালি কৈছিলে এই MP ইলেকশ্যনটো যাব দিয়া, মোদী চাহাবে অলপ বুজাই ৰাখছিল। MP ইলেকশ্যনটো হোৱাৰ লগে লগে তোমাক মুখ্যমন্ত্ৰীটো দি দিম। আৰু এইটো খাটাং। যদি সৰ্বানন্দ সোণোৱাল জিকি যায়, আৰু এইবিলাক অংক মোতকৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে বেছিকৈ বুজি পায়। গতিকে সৰ্বানন্দ সোণোৱাল যদি তেওঁ মুখ্যমন্ত্ৰীটো দি দিবা খোজে, তেওঁক জিকাই দিব।
তেওঁক জিকাই দিব আৰু যদি কয় নহয় মই ৰাখিম তেওঁক সহায় নকৰে তেওঁক হাৰাব তাতে ৰামেশ্বৰ তেলীক টিকেট দিয়া নাই কি কৈ আছে গম পাইছে নহয় হা তেওঁৰ মাৰো কি পদ্মলোচন দাস নে কি আছে পল্লৱলোচন দাস টিকেট দিছে জানো নাই দিয়া গুৱাহাটীৰ টিকেট কাটি দিয়া নাই জানো হা তেওঁৰ মানুহ গোটেই কাটি দিছে দিলীপ শইকীয়া ইয়ৰ কি কয় মংগলদৈৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰোধী মানুহ নহয় জানো হা কোনে নাজানে হা দিলীপ শইকীয়া ইয়াৰ কি কয় আমাৰ যোৰহাটৰ কেণ্ডিডেট তপন গগৈ হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টৰ মানুহ নহয় জানো গমটো পাইছে না এতিয়া যে গোটেই মানুহখিনি সৰ্বানন্দ সোণোৱালৰ মানুহখিনি এম পি টিকেট দিছে তাৰমানে তাৰ ক্ষমতা বেছি যেই জিকি যাব ছেট ধৰি হা চৰকাৰটো চেণ্ট্ৰেলত নহয় এইটো বেলেগ কথা মুখ্যমন্ত্ৰী নোহোৱা কৰিব গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বহুত অভিজ্ঞ এই ক্ষেত্ৰত তেওঁ ভালকৈ জানে তেওঁ কি কৰিব মোতকৈ বেছি জানে গতিকে তেওঁৰ মুখ্যমন্ত্ৰীটো তেওঁ কেতিয়াও এৰি নেদে ইমান কষ্ট কৰি লৈছে মুখ্যমন্ত্ৰী এৰি দিব জানো